বয়কম টাংলাই পোনপ্ৰথমে মই চিনাকি দিব বিচাৰিছোঁ। মোৰ ঘৰ হৈছে পাঠাগু হাতীবৰুৱা গাঁও, নামটো হৈছে দীপেন হাতীবৰুৱা। মই এই টেঙাখাত অঞ্চলত প্ৰায় আজি 2 মাহৰ আগৰ পৰাই বিভিন্ন ঠাইত টাই লোকনৃত্য প্ৰশিক্ষণ দিবলৈ নিমন্ত্ৰণ ক্ৰমে আহিছোঁ। আৰু পোনপ্ৰথমে মই গন্ধিয়া গাঁৱত 10 দিন প্ৰশিক্ষণ দিলোঁহি। তাতো ৰাগ চাংমাই, লাইলুং খাম আৰু তেনেদৰে জাতীয় সংগীত। তাৰপিছতে দিলোঁগৈ দীঘলীয়া গাঁৱত 10 দিন। তাৰপিছত দিলোঁগৈ পাণধৰা গাঁও আৰু টেঙাখাত টাউনতে। আৰু ইয়াৰ পাছত এই গাঁৱত আহিলোঁ, এইডোখৰ কপৌহোৱা গাঁও। ইয়াত প্ৰায় 10 দিন 9-10 দিন মানে ইয়াত আছোঁহি। প্ৰায় সম্পূৰ্ণ আজি শেষ হৈছেগৈ। ইয়াৰ মূল উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ। তাই যি ফেষ্টিভেল হৈছে তাৰ উদ্দেশ্যে বিভিন্ন ঠাইত আমাৰ লোকনৃত্যবিলাকৰ কৰ্মশালা অনুষ্ঠিত কৰি আমাৰ উৎসৱটো সাফল্যমণ্ডিত কৰিবৰ কাৰণে যোজা চলাইছে। তেখেতলোকক ধন্যবাদ জনাইছোঁ। আৰু ইয়াত যি এখন গাঁৱত পাণধৰা এইখন কপৌহোৱা গাঁৱৰ যুৱ পৰিষদৰ সংগঠনেও সহযোগ কৰিছে। বিভিন্ন যে মোৰ কাষতে আছেই, তেখেতলোকক ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ আমাৰ টাই সাংস্কৃতিক প্ৰচাৰ প্ৰসাৰ কৰাৰ উদ্দেশ্যে বিভিন্ন ঠাইত এনেকৈ কৰ্মশালাবিলাক অনুষ্ঠিত হৈ আছে। আৰু যাতে সকলোৱে যাতে আমাৰ এই টাই মহোৎসৱটো সহযোগিতা জনাই সাফল্যমণ্ডিত কৰিব বুলি আশা কৰিছোঁ। লগতে তাৰিখটো জনাব বিচাৰিছোঁ, আমাৰ 17 জানুৱাৰীৰ পৰা 22 জানুৱাৰীলৈকে অনুষ্ঠিত হ'ব। সকলোৱে আহি উৎসৱটো উপভোগ কৰিবহি আৰু সহযোগিতা জনাইছোঁ। তাকে ইয়াকে কৈ মোৰ এই কিমানগৰাকীমান হৈছিল? আমাৰ প্ৰশিক্ষণ প্ৰতিটো অঞ্চলতে 20 গৰাকী 25 গৰাকী তেনেকৈ 30 গৰাকী হৈছে। ইয়াত প্ৰায় 25 গৰাকীমান হ'বই, ডাঙৰ 30 গৰাকীমানে হ'বগৈ। ইমানখিনিয়ে কৰ্মশালাত অংশগ্ৰহণ কৰিছে। সকলোৱে পাৰিছে অংশগ্ৰহণ কৰি, যিখিনি শিকিছে শিকাবলৈ চেষ্টা কৰিছোঁ। সকলোৱে ধুনীয়াকৈ সেই নাচিব পাৰিছে আৰু আগবাঢ়ি যাব তেখেতলোকে। কি নৃত্য হৈছিলে? আৰু আমি বিশেষকৈ আমাৰ টাই লোকনৃত্য বিশেষকৈ মই শিকাইছোঁ। লাইলুং খাম নৃত্য, যিটো প্ৰকৃতিলৈ আমাৰ যিটো উপাসনা কৰা হয়, সেই নৃত্যৰ পৰা সৃষ্টি হোৱা লাইলুং খাম নৃত্য। আৰু ৰাগ চাংমাই নৃত্য। ৰাগ চাংমাই নৃত্যটো হৈছে আমাৰ আধুনিকসকলক যি আনন্দৰ মাজেৰে যিটো খুহুতীয়াভাৱে নৃত্য কৰে, এই নৃত্যটো শিকাইছোঁ। আৰু লগতে টাই সমদলীয় সংগীত আৰু জাতীয় সংগীত এইবিলাক শিকাইছোঁ। এইখিনিয়ে আগবঢ়াই নিবলৈ চেষ্টা কৰিছোঁ। প্ৰথমতে মই আমাৰ শিক্ষাগুৰু মানচাও দীপেন হাতীবৰুৱা ছাৰক ধন্যবাদ জনাইছোঁ। আমাক যোৱা 10 দিনৰ পৰা ছাৰে বহুত ভালদৰে শিকাই আছে। তো প্ৰথমতে ছাৰক ধন্যবাদ জনাইছোঁ। বাকী মোৰ লগত গোৱা তাই আৰু নাচনী চবকে ধন্যবাদ জনাইছোঁ। নাচি বহুত ভাল লাগিলে। একেলগে কি শিকিলা? আমি ৰাগ চাংমাই শিকিলোঁ আৰু লাইলুং খাম নৃত্য শিকিলোঁ। লগতে গান সেইকেইটা গাবলৈও শিকিলোঁ। তোমালোকৰ নিজৰ নামটো টাই ভাষাত ক'বলৈ শিকিলা নাই? শিকিলোঁ। তোমাৰ নামটো কোৱাচোন। খুপ্তাং চুকাও নাং ক্ৰিষ্টিনা বৰুৱা। হয়, মোৰ মনৰ অনুভৱ খুবেই ভাল। আজি 10 দিন ধৰি আমাৰ কপৌহোৱা অঞ্চলত যি টাই আহোম যুৱ পৰিষদৰ নেতৃত্বত টাই নৃত্য শিকাই আছিলে, সেইটো মানে খুবেই ভাল লাগিলে। দুটাকৈ নৃত্য শিকালে, এটা হৈছে ৰাগ চাংমাই আৰু আনটো হৈছে লাইলুং খাম। আৰু লগতে আমি টাই জাতীয় সংগীতটো গাবলৈ চেষ্টা কৰিছোঁ। আৰু আমাৰ এই মানে নৃত্যটো হেৰাই যাব খোজা যি টাই নৃত্য, সেইটো আমি নৱপ্ৰজন্মই ধৰি ৰাখিবলৈ প্ৰচেষ্টা চলাইছোঁ। কোনে শিকাইছিলে? আমাৰ সন্মানীয় মানচাও দীপেন হাতীবৰুৱা ছাৰে শিকাইছিলে। ছাৰকো লগতে ধন্যবাদ জনাইছোঁ। লগতে মোৰ নৃত্য লগতে নচা সকলো বন্ধু বান্ধৱীলৈ আৰু গোৱা কেইজনীলৈও ধন্যবাদ জনাইছোঁ। টাই ভাষা কি শিকিলা? টাই ভাষা নাম ক'বলৈ শিকিছোঁ, নিজৰ নামটো, আৰু লগতে গাঁওখনৰ নাম ক'বলৈ শিকিছোঁ। তোমাৰ নাম লগতে গাঁওখনৰ নাম ক'ব পাৰিবা এতিয়া? কোৱাচোন। খুপ্তাং চুকাও নাং জুমি কোঁৱৰ ৰুণকাও বান কপৌহোৱা। আৰু বেলেগ কিবা শিকিছিলা নেকি? বেলেগ তেনেকৈ শিকিছোঁ বাৰু। আগতে শিকিছিলা নেকি? আগতে শিকা নাই। শিকা নাই।
এতিয়া শিকি ভাল লাগিলে? ভাল লাগিলে, যথেষ্ট ভাল লাগিলে। টেঙাখাটবাসীৰ বাবে এটি সুখবৰ। আপুনি বাৰু পকীঘৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছে নেকি? তেন্তে চিন্তাৰ কোনো কাৰণ নাই। টেঙাখাট শইকীয়া ফেব্ৰিকেশ্যনত আহি গ'ল দীৰ্ঘস্থায়ী মামৰ প্ৰতিৰোধকাৰী আৰু ষ্টীল গ্ৰিল লগাব পৰা গেলভেনাইজ দুৱাৰ আৰু খিৰিকী ফ্ৰেম। দেখাত সুন্দৰ, লগোৱাত সহজ আৰু তুলনামূলকভাৱে কম মূল্যৰ এবিধ দুৱাৰ খিৰিকী ফ্ৰেম পাবলৈ আজিয়ে পদাৰ্পণ কৰক শইকীয়া ফেব্ৰিকেশ্যনত। আমাৰ ঠিকনা শইকীয়া ফেব্ৰিকেশ্যন, টেঙাখাট বজাৰ, ডাকঘৰৰ সমীপত, মেইন ৰোডৰ নিচেই কাষত। আমাৰ যোগাযোগ নম্বৰ 9954963657। 1997 চনতে প্ৰতিষ্ঠা লাভ কৰা টেঙাখাটৰ অন্যতম ইংৰাজী মাধ্যমৰ বিদ্যালয় দিহিং ভেলী হায়াৰ ছেকেণ্ডেৰী স্কুল, য'ত নেকি সুন্দৰ আন্তঃগাঁথনি, অভিজ্ঞতা সম্পন্ন শিক্ষকৰ উন্নত মানৰ পাঠদান আৰু বিগত সময়ছোৱাৰ 18টা বছৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত 100% উত্তীৰ্ণ হাৰে অপ্ৰতিৰোধ শৈক্ষিক জয়যাত্ৰা অব্যাহত আছে। ইয়াৰ উপৰি NCC, যোগাসন, সংগীত, দবাখেল, চিত্ৰকলা আৰু বিভিন্ন ধৰণৰ সাংস্কৃতিক বিষয়ৰ প্ৰশিক্ষণৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধনৰ চেষ্টা অব্যাহত ৰখা শিক্ষানুষ্ঠানখনেই হ'ল দিহিং ভেলী হায়াৰ ছেকেণ্ডেৰী স্কুল। 10 ডিচেম্বৰৰ পৰা দিহিং KG শাখাৰ ৱালটিকাত নাৰ্চাৰী, LKG আৰু UKGত নামভৰ্তিৰ ব্যৱস্থা কৰা হৈছে। গতিকে দিহিং ভেলীলৈ আহক আৰু আপোনাৰ শিশুটিক উন্নত মানৰ শিক্ষা লাভৰ স্বাৰ্থত নামভৰ্তি কৰক। সবিশেষ জানিবৰ বাবে শীঘ্ৰেই 9435605729 অথবা 9954559174 নম্বৰত যোগাযোগ কৰিব পাৰে। আমাৰ ঠিকনা টেঙাখাট ব্লক ৰোড, মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ৰ সমীপত। টেঙাখাটবাসীৰ বাবে এটি সুখবৰ, কিয়নো ৰোগীসকলৰ সুস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি নিয়মিতভাৱে ঔষধ যোগান ধৰি অহা টেঙাখাটৰ এখন আধুনিক ফাৰ্মাচী হ'ল স্বাগতম মেডিকেল ষ্ট'ৰ। এই ফাৰ্মাচীত ৰোগীসকলক উন্নত মানদণ্ডৰ চিকিৎসা সেৱা প্ৰদানৰ বাবে উপস্থিত থাকে মেডিচিন, কমিউনিটি হেল্থ আৰু ডায়েবেটিক্সৰ বিশেষজ্ঞ ডাক্তৰ মৃদুল শৰ্মা। এইগৰাকী অভিজ্ঞ চিকিৎসক ডাক্তৰ শৰ্মাই প্ৰতি সোম, বুধ আৰু শুকুৰবাৰে পুৱা 10 বজাৰ পৰা আবেলি 3 বজা পৰ্যন্ত ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰি যাৱতীয় বিধান প্ৰদান কৰে। লগতে ৰোগীসকলৰ সুবিধাৰ বাবে ইয়াত তেজ, হেকাৰ, প্ৰেছাব, স্পাৰ্ম আদি পৰীক্ষাৰ বাবে নিতৌ নমুনা সংগ্ৰহৰ ব্যৱস্থা উপলব্ধ কৰা হৈছে। অন্যহাতে ৰোগীসকলৰ প্ৰয়োজন অনুসৰি এক্স-ৰে, আল্ট্ৰাছাউণ্ড, চিটি স্কেন, MRI, ECG, EEG, এনজিঅ'গ্ৰাফি আদি পৰীক্ষাৰ বাবে সহজ যোগাযোগৰ সুবিধা প্ৰদান কৰা হয়। গতিকে শীঘ্ৰেই স্বাগতম মেডিকেল ষ্ট'ৰলৈ আহক আৰু আপোনাৰ সুস্বাস্থ্য ৰক্ষাৰ হেতু আগবঢ়োৱা সুবিধা গ্ৰহণ কৰক। সবিশেষ জানিবৰ বাবে যোগাযোগ কৰক 8876263300 নম্বৰত। আমাৰ ঠিকনা টেঙাখাট বজাৰ, ব্লক ৰোড, তিনিআলিৰ নিচেই কাষত।